নমস্কাৰ সকলোকে আমাৰ উত্তম লাৰ্ণ লাইভ ইউটিউব চেনেলটোত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 10মান শ্ৰেণীৰ বহুপদ পাঠটোৰ এইবাৰ প্ৰথম একক পৰীক্ষাত আহিব পৰা মোষ্ট ইম্পৰ্টেণ্ট কেইটামান MCQ তোমালোকৰ আগলৈ লৈ আহিছোঁ। গতিকে মই কুৱেশ্যন কেইটা লিখি থৈ আছে, মই তোমালোকক সমাধান কৰি দেখুৱাম। গতিকে প্ৰথম কুৱেশ্যনটো আমাক দি থোৱা আছে কি যে যদি এটা দ্বিঘাত বহুপদ যদি px ইকুৱেল টু কি দি থোৱা আছেগৈ যে x স্কোৱাৰ প্লাছ bx প্লাছ c শূন্য দুটা আলফা আৰু বিটা হয়, তেন্তে যদি আলফা যোগ বিটা সলনি 7 দি থোৱা আছে আৰু আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ সলনি দি থোৱা আছে 29, তেনেহ'লে ইয়াত b আৰু c মানটো নিৰ্ণয় কৰিবলৈ কৈছে। গতিকে আমি অংকটো কৰি চাওঁ। প্ৰথম কুৱেশ্যনটোত চাবা তোমালোকক কি দি থোৱা আছে যে কুৱেশ্যনটোত চলিউশ্যনটোত আমি কৰিবলৈ চাওঁতে প্ৰথমতে দি থোৱা আছে যে আলফা প্লাছ বিটা মানটো কিমান দি থোৱা আছে 7 দি থোৱা আছে। হ'ল, গতিকে বহুপদটোও দি থোৱা আছে। গতিকে মই প্ৰথমতে বহুপদটো লিখিছোঁ px ইকুৱেল টু কিমান দি থোৱা আছে x স্কোৱাৰ প্লাছ কি হৈছেগৈ bx প্লাছ c। হ'ল, ইয়াত a মান কিমান, a মানটো 1 হয়নে, তাৰপৰা b মানটো কিমান হৈ আছেগৈ, b মানটো b হৈ আছে আৰু c মানটো কি হৈছেগৈ c হৈছে। এতিয়া প্ৰথম কথাটো হ'ল আমি ইয়াত সমষ্টিটো যদি চাওঁ আলফা যোগ বিটা, একৰ্ডিং টু কুৱেশ্যন আমাক প্ৰশ্নমতে আমাক কি দি থোৱা আছে আলফা প্লাছ বিটা। এতিয়া আলফা প্লাছ বিটা মানটো 7 দি থোৱা আছে। এতিয়া আলফা প্লাছ বিটা মানে কি হয়, আলফা প্লাছ বিটা মানে হয়গৈ কি তোমাৰ মাইনাছ b বাই a। গতিকে ইয়াত কি লিখিব পাওঁ যে মাইনাছ b বাই a লিখিব পাওঁ। হ'ল, গতিকে এইফালে কিমান হৈছেগৈ 7 পাইছোঁ। এতিয়া কথাটো হ'ল যেতিয়া আমি ইয়াত মাইনাছ b, গতিকে মাইনাছ b পালোঁ আৰু a মানটো কিমান, যে a মানটো হৈছেগৈ আমি 1 পাইছোঁ, b মানটো b আছে আৰু a মানটো কিমান হ'লগৈ 1, গতিকে 1 পাতি দিলোঁ আৰু এইফালে কি হ'লগৈ 7। হ'ল, গতিকে b ইকুৱেল আমি কিমান পাইছোঁগৈ, তেতিয়াহ'লে এইফালে 1টো পূৰণ হ'ল 7ৰ লগত, গতিকে কিমান হ'লগৈ 7 পালোঁ আৰু এইফালে মাইনাছডাল গুচি গ'ল, গতিকে কিমান হ'লগৈ b ইকুৱেল টু -7, গতিকে b মান পালোঁগৈ -7। এতিয়া a মানটোৰ কাৰণে চোৱা, a মানটোৰ কাৰণে আমি কি কৰিম যে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ, আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মানটো কিমান দি থোৱা আছে যে 29 দি থোৱা আছে। গতিকে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ এটা সূত্ৰ আছিলে, সূত্ৰটো কি যে আলফা প্লাছ বিটা ব্ৰেকেট দি পেলাই হোল স্কোৱাৰ মাইনাছ কি হ'লগৈ 2 আলফা বিটা ইকুৱেল কিমান 29। হ'ল, সূত্ৰ লগাব। এতিয়া আলফা প্লাছ বিটা, এতিয়া আলফা প্লাছ বিটা মানে কি হয় মাইনাছ b বাই a, গতিকে মাইনাছ b বাই মাইনাছ b, গতিকে আমি দেখিছোঁ যে মাইনাছ b বাই a হওঁতে কি হৈছেগৈ উত্তৰটো b এ পাইছোঁগৈ হয়নে। এতিয়া আমি ইয়াত কি লিখিব পাৰোঁ, তেতিয়াহ'লে আমি লিখিব পাৰোঁ যে মাইনাছ b বাই a ব্ৰেকেট দি পেলাই হোল স্কোৱাৰ মাইনাছ 2 ইনটু আলফা ইনটু বিটা, গতিকে আলফা ইনটু বিটা মানে কি হয় c বাই a, গতিকে c বাই a, গতিকে আমি কি লিখিব পাৰোঁ c বাই a ইকুৱেল আমি কি পালোঁ 29 পালোঁ। হ'লনে। এতিয়া আমাৰ কথাটো হ'ল বিটোক স্কোৱাৰ কৰিলোঁ, গতিকে কি পালোঁ মাইনাছ বিটোক স্কোৱাৰ কাৰণে কি হৈছে b স্কোৱাৰ পাইছোঁ, তাৰপিছত মাইনাছ 2c হ'ল, এইফালে কি হ'লগৈ 29। এতিয়া আমি দেখিছোঁ যে b মানটো পাই থোৱা আছে, b মানটো কিমান -7, গতিকে b জেগাত -7টো পাই দিয়া, -7 স্কোৱাৰ মাইনাছ কি হৈছে 2c ইকুৱেল টু 29 হ'ল হয়নে। এতিয়া প্ৰথম কথাটো হৈছে ইয়াত কি হৈছে 7টোক স্কোৱাৰ কৰিছোঁ, 7টো স্কোৱাৰ কৰিলে 49 পালোঁ হয়নে। এতিয়া এই 49টো এই 29টো ফালে লৈ আহোঁ, 29টো ফালে লৈ -29 হৈ যাব, গতিকে এইফালে কি হ'লগৈ এই 2cটো ফালে লৈ যায়, গতিকে কি হ'লগৈ পজিটিভ 2c হ'ল। এতিয়া এইটোৰ পৰা বিক কৰি দিয়াৰ লগে লগে মই এইখিনি কৈ দিছোঁ যে ইয়াত যেতিয়া আমি 29টোৰ পৰা যে 49টোৰ পৰা যেতিয়া 29টো বিক কৰিলোঁ তেতিয়াহ'লে কিমান পাইছোঁ 20 পাইছোঁ, আৰু এইফালে থাকিলে কি 2c হয়নে। গতিকে এতিয়া এই দুইটো চিৰ লগত দুইটো কি হৈছেগৈ পূৰণ হৈ আছে, তো এইফালে লৈ আহিলে কি হ'বগৈ হৰণ হ'ব। গতিকে আমি তেতিয়াহ'লে 20ক যদি 2য়ে হৰণ কৰোঁ তেতিয়াহ'লে কিমান পামগৈ চিৰ ভেলু পাইছোঁগৈ 10। গতিকে আমি দেখিলোঁ যে এতেকে ইয়াতে লিখি দিছোঁ যে b মানটো -7 আৰু c মানটো কিমান পাইছোঁগৈ 10 পাইছোঁ। গতিকে অপশ্যন নম্বৰ ক'ত আছেগৈ যে আমি দেখিছোঁ অপশ্যন নম্বৰ কেইটা চোৱা, ইয়াত আমাৰ লিখি থোৱা আছে যে b মানটো -7, গতিকে b মানটো -7 আৰু c মানটো হৈছেগৈ কিমান 10, গতিকে অপশ্যন নম্বৰ শুদ্ধ উত্তৰ কি হ'বগৈ bটো। গতিকে দেখিছা প্ৰশ্নটো। আমি এতিয়া ইয়াৰ পাছত নেক্সট কুৱেশ্যনটো কৰিবলৈ যাম। নেক্সট কুৱেশ্যনটোত আমাক কি দি থোৱা আছে যে 4u স্কোৱাৰ প্লাছ 8u শূন্যকেইটাৰ পূৰণফল হ'ব, শূন্যকেইটাৰ পূৰণফল। গতিকে আমি জানো যে শূন্য দুটা কি হয়, এটা হয় আলফা আৰু আনটো হৈছেগৈ কি বিটা, গতিকে আলফা ইনটু বিটা, এতিয়া আলফা ইনটু বিটা মানে কি হয়গৈ c বাই হয়, গতিকে আমি কি লিখিব পাৰোঁ c বাই। এতিয়া ইয়াত কি হৈ আছেগৈ, ইয়াত আমি দেখিছোঁ যে যিটো ধ্ৰুৱক পদটো আমাৰ নাই, যদি নাথাকে তেতিয়াহ'লে কি হ'ব c মানটো 0 হ'ব, আৰু a মানটো কিমান a মানটো 4, গতিকে 4 যদি 0 হৰণ কৰে তেতিয়াহ'লে উত্তৰটো কি ওলাব 0 ওলাব। গতিকে আমি দেখিলোঁ যে 4u স্কোৱাৰ প্লাছ 8u শূন্যকেইটাৰ পূৰণফল হৈছেগৈ তেতিয়াহ'লে কি আলফা ইনটু বিটাৰ মান পালোগৈ 0, গতিকে অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব 4টো শুদ্ধ হ'ব। হ'ল, নেক্সট কুৱেশ্যনটো একেটাই, কুৱেশ্যন নম্বৰ 3টো তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন কি হৈছে যে 3x স্কোৱাৰ প্লাছ 11x মাইনাছ 2 শূন্য দুটাৰ পূৰণফল সুধিছে, গতিকে ইয়াতো একেটাই হ'ব আলফা ইনটু বিটা, গতিকে আলফা ইনটু বিটা মানে কি হয় c বাই a,
এতিয়া ইয়াত চিটো কি ধ্ৰুৱক পদটো কিমান দি থোৱা আছেগে যে -2 গতিকে ওপৰত লিখিলোগে -2 আৰু a মানটো কিমান a x স্কয়াৰৰ সহগটো a হয় x স্কয়াৰৰ সহগ কিমান 3 গতিকে ইয়াত কি পাইছোগে 3 গতিকে -2 ডিভাইডেড বাই কি হৈছেগে 3 গতিকে -2 ডিভাইডেড বাই 3 শুদ্ধ উত্তৰ কোনটো হ'ব তেতিয়াহ'লে অপচন নাম্বাৰ 2 টো গতিকে শূন্য কেইটাৰ যদি আমাক কি হয় শূন্য কেইটাৰ যদি মানে পূৰণফল উলিয়াবলৈ কয় সদায় এটা মনত ৰাখিবা আলফা ইনটু বিটা কৰিব মানে c/a আৰু যদি আমাক কি কয় সমষ্টি উলিয়াবলৈ কয় আলফা যোগ বিটা তাহলে কি হ'বগে -b/a এইকেইটা কৰিলে হ'ল গতিকে এইটো চা এই অংকটো যদি সুধি দিয়ে যে 28x² + 11x - 2 শূন্য দুটাৰ কি হ'বগে যে যোগফলটো কিমান সমষ্টি কিমান আলফা প্লাস বিটা হলে কি হৈছে -b/a হৈছে গতিকে -b মানটো কিমান পাইছো -b মানটো আমি পালোগে -11 আৰু a মানটো কিমান পাইছোগে 3 গতিকে আমি দেখিলো যে আলফা যোগ বিটা মান হৈছেগে -11 ডিভাইডেড বাই 3 গতিকে সমষ্টি পূৰণফল যদি উলিয়াবলৈ দিয়ে তেলে আমি উলিয়াব উত্তৰটো c/a কৰিবা গতিকে -2/3 হৈছে আৰু আলফা যোগ যদি বিটা হৈছে তেলে কি লিখিব পাৰি -11 ডিভাইডেড বাই কি হ'লগে 3 গতিকে কেতিয়াবা পৰীক্ষাত পূৰণফলো দিব পাৰে কেতিয়াবা কি দিব পাৰে যোগফলো উলিয়াব পাৰে হ'ল গতিকে অপচন কুৱেশ্যন নম্বৰ 3 টো উত্তৰটো আমি কিমান পালগে আমাক এবাৰ পূৰণফল দি থোৱা আছিলে গতিকে পূৰণফলৰ ক্ষেত্ৰত হ'বগে -2/3 অপচন নম্বৰ কোনটো শুদ্ধ উত্তৰ 2 টো এটা কুৱেশ্যন নম্বৰ 4 টোত আমাক দি থোৱা আছে কি যে x² - 15 শূন্য কেইটাৰ পূৰণফল কি হ'ব সুধি আছে পূৰণফলটো সুধি আছে গতিকে ইয়াতো একেটাই হ'ব অংকটো কি হৈছেগে আমাক মানে আলফা আৰু বিটাৰ পূৰণফল সুধিছে গতিকে আলফা ইনটু বিটা গতিকে আলফা ইনটু বিটা মানে কি c/a হয়নে ইয়াত c মানটো কিমান এবাৰ c ধ্ৰুৱক পদটো আছে এবাৰ কি নাই bx ৰ মানটো নাই গতিকে ইয়াত c পদটো মান আছেগে কিমান -15 আৰু a মানটো কিমান x স্কয়াৰ সহগটো কিমান 1 আছে গতিকে 1 পালো নে গতিকে উত্তৰটো কিমান পালোগে -15 গতিকে শুদ্ধ উত্তৰ কি হ'বগে অপচন নাম্বাৰ আমাৰ 1 টো যে x স্কয়াৰ -15 ৰ শূন্য কেইটাৰ পূৰণফল কিমান হ'ব তেতিয়ালে -15 অপচন নাম্বাৰ শুদ্ধ হ'ব 1 টো হ'ল তাৰ পাছৰ কুৱেশ্যনটোত আমাক দি থোৱা আছে কি যে তাৰ পাছৰ কুৱেশ্যনটোত দিছে x + 2 ব্ৰেকেট দি হোল কিউব -x³ - 4 সমীকৰণটোৰ মূলৰ সংখ্যা কেইটা মূল কেইটা মানে ইয়াত শূন্য কেইটা হ'ব সেইটো সুধি আছে মূল কেইটা হ'ব তাৰ কাৰণে প্ৰথম কথাটো চোৱা ইয়াত কি হৈছে x + 2 ব্ৰেকেট দি হোল কিউব গতিকে এইটো কি সূত্ৰত বনি আছে a + b ব্ৰেকেট দি হোল কিউবৰ সূত্ৰত বনি আছে গতিকে ইয়াৰ পৰা কি লিখিব পাওঁ যে a³ + 28a² b + কি হয়গে 28ab² + কি হয়গে b³ এইটো সূত্ৰ বনাব পাওঁ হয়নে এতিয়া এই সূত্ৰটোত যদি লিখোঁ তেতিয়াহ'লে আমি প্ৰথমটো আমি এই অংকটো প্ৰথমখন আমি ভাঙি চাম ইয়াত কি থোৱা আছে x ৰ ভেলুটো a গতিকে x টো কিউব কৰি দিলোঁ হয়নে তাৰপিছত প্লাছ আকৌ কি হৈছেগে 3 আকৌ x টো কি হ'বগে স্কোৱাৰ হ'লে ইনটু b মানটো হ'লগে 2 তাৰপিছত আকৌ প্লাছ আকৌ কি হৈছে 3 ইনটু x ইনটু 2 এবাৰ 2 টোক স্কোৱাৰ হ'বগে সূত্ৰমতে আকৌ প্লাছ কি হ'বগে 2 টোক আমি কিউব কৰি দিলোঁ মাইনাছ কি থাকি গ'ল মাইনাছ থাকি গ'ল x³ মাইনাছ কি হৈছেগে 4 হ'ল মানে এতিয়া x টো x তিনিটা পূৰণ হৈছে গতিকে x³ হ'ব গতিকে x³ প্লাছ এইটা 3 লগত 2 গতিকে 6 হ'লনে গতিকে 6x² আকৌ প্লাছ 3 তাৰপৰা এই দুটা পূৰণ কৰিলে কিমান হয় 4 হয় গতিকে 4 লগত 3 পূৰণ কৰিলে কিমান হয় 12 হ'ব গতিকে 12x প্লাছ কিমান হয় 2 3টা গতিকে 2 3টা পূৰণ কৰিলে 8 হয় আৰু মাইনাছ কি হ'লগে x³ মাইনাছ কি হ'লগে 4 এতিয়া এই x³ আগত আছে পজিটিভ আৰু এই x³ আগত নিগেটিভ গতিকে প্লাছে মাইনাছে কেনচেল হৈ যাব গতিকে এতিয়ালে এইটা যদি কেনচেল হৈ গুচি যায় তেতিয়ালে থাকিলেগে কি ইয়াত থাকিলেগে 6x² প্লাছ কি হৈছেগে 12x এতিয়া এইটো আগত পজিটিভ আৰু এই 4টো আগত নিগেটিভ গতিকে প্লাছে মাইনাছে মাইনাছ হ'ল গতিকে 8ৰ পৰা 4টো যদি আমি বিয়োগ কৰি দিওঁ তেতিয়ালে কিমান পাম +4 পামনে এতিয়া আমাক সুধি আছিলে যে x + 2 ব্ৰেকেট দি হোল কিউব -x³ - 4 সমীকৰণ কেইটাৰ মূলৰ সংখ্যা হ'ল মূল কেইটা এতিয়ালে মূল কেইটা হ'বগে ইয়াত আমি জানো যে যদি এটা বহুপদৰ পাৱাৰটো চাবা যে ঘাতটো কিমান হৈ আছে সৰ্বোচ্চ ঘাতটো 2 গতিকে তেলে ইয়াত বহুপদৰ সমীকৰণৰ মূলৰ সংখ্যাও কেইটা হ'ব তেলে দুটা হ'ব গতিকে অপচন নম্বৰ কোনটো শুদ্ধ হ'ব অপচন নম্বৰ 2 টো শুদ্ধ হ'ব ওকে সৰি অপচন নম্বৰ 3 টো মানে এনসাৰ কিমান হ'ব 2 টো হয় গতিকে মূলৰ সংখ্যা কেইটা হ'ব দুটা তাৰ পাছৰ কুৱেশ্যনটোত আমাক দি থোৱা আছে 6 নম্বৰ কুৱেশ্যনটো যদি px = আমাক কিমান দি থোৱা আছে যে px = 4x² + 2bx + 9 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে আলফা প্লাস বিটা = যদি 0 তেনেহ'লে b মান কিমান হ'ব দিছে মানে ইয়াত থকা এই b মানটো কিমান হ'ব সুধিছে এই b মানটো উলিয়াবলৈ আমি প্ৰথমতে কি কৰিব লাগিব px টো আমাক দি থোৱা আছে যে px ৰ মানটো 4x² প্লাস কি হৈছেগে 2bx প্লাস কি হৈছেগে 9 হৈ আছে গতিকে আমাৰ
আমাক শূন্যকেইটাও কৈ থোৱা আছে, শূন্যকেইটা এটা হৈছে আলফা এটা হৈছে বিটা আৰু তেন্তে আলফা যোগ বিটা, গতিকে আমি কি কৰিব লাগিব আলফা প্লাছ বিটা ইকুৱেল টু 0 দি থোৱা আছে। আলফা যোগ বিটা মানে কি হয় মাইনাছ বি বাই, গতিকে আমি ইয়াত কি পাতিব মাইনাছ বি বাই এ পাতিব পাৰোঁ, এইফালে কিমান হ'ল 0। এতিয়া মাইনাছ বি, গতিকে মাইনাছ বি মানটো কিমান হ'বগৈ, মাইনাছ বি মানটো এক্সৰ সহগত, এক্সৰ সহগ কি হৈছে টুৱাইছ বি হৈ আছে, গতিকে ইয়াত কি পাতিব পাৰোঁ মাইনাছ টুৱাইছ বি হ'ল ডিভাইডেড বাই এ মানটো কিমান হৈছে এক্স স্কোৱাৰ সহগটো, এক্স স্কোৱাৰ সহগ কিমান হৈছেগৈ তেতিয়াহ'লে 4, গতিকে তলত 4 পাতিলোঁ ইকুৱেল টু 0। 2 4 কটাৰ কাৰণে কেইবাৰ গৈছে দুবাৰ গ'ল হয়নে, গতিকে এতিয়া এইফালে থাকিলে মাইনাছ বি, এই মাইনাছ বি ডিভাইডেড বাই 2টোৰ লগত এই 2টোৰ লগত কি হৈ আছেগৈ এই বিটোৰ লগত 2টো হৰণ হৈ আছে, গতিকে এইফালে লৈ গ'লে পূৰণ হ'ব, গতিকে শূন্যৰ লগত 2টো পূৰণ কৰি দিয়াৰ লগে লগে কি হ'লগৈ 0 হ'ল, গতিকে আমি তেতিয়াহ'লে বি ভেলু কিমান পাইছোঁগৈ 0 পালোঁ। গতিকে অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব, যে অপশ্যন নম্বৰ আমাৰ 4টো শুদ্ধ হ'ব, যে আলফা প্লাছ বিটা ইকুৱেল টু 0 যদি হয় তেন্তে বিৰ মান কিমান হ'ব 0 হ'ব। তাৰ পাছৰ কুৱেশ্যনটোত আমাক দি থোৱা আছে কি 7 কুৱেশ্যনটোত যে পি এক্স ইকুৱেল টু যদি এক্স কিউব প্লাছ 4x স্কোৱাৰ মাইনাছ যদি 28x প্লাছ 2 বহুপদটোক এক্স প্লাছ 1এৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিব। গতিকে মানে এইটো পি এক্স তেতিয়াহ'লে এইটো কি হ'বগৈ জি এক্স হ'বগৈ হয়নে, গতিকে আমি প্ৰথমতে কি কৰিম অংকটোত চলিউশ্যনটোত আমি লিখি ল'ম যে পি এক্সৰ মান কিমান, যে পি এক্সৰ মানটো আমাৰ বহুপদটো দি থোৱা আছে এক্স কিউব প্লাছ কি হৈছেগৈ 4x স্কোৱাৰ প্লাছ প্লাছ মাইনাছ কি হৈছে 28x তাৰপিছত প্লাছ 2 হৈ আছে হয়নে, বহুপদটোক এক্স প্লাছ 1এৰে হৰণ কৰিব পাৰি, এইটো এক্স প্লাছ 1, গতিকে এই এক্স প্লাছ 1টো কি হ'বগৈ জি এক্স হ'ব, গতিকে এইটো আমি কি লিখিলোঁ জি এক্স লিখিলোঁ, গতিকে জি এক্সৰ মানটো পালোগৈ এক্স প্লাছ 1। এতিয়া জি এক্সৰ বহুপদৰ যে শূন্য, গতিকে জি এক্সৰ শূন্য উলিয়াবলৈ আমি জি এক্সৰ ভেলু কিমান পামগৈ এক্স ইকুৱেল টু তেতিয়াহ'লে -1 হৈ যাব। এতিয়া এক্সৰ জেগাত কি হ'ব লাগিছে -1, যদি আমি এক্সৰ জেগাত এই ইয়াত থকা যিটো বহুপদ এই বহুপদটো যদি এক্সৰ জেগাত যদি মই -1টো পাতি দিওঁ তেতিয়াহ'লে আমাৰ যিটো ভাগশেষ থাকি যাব সেইটো আমাৰ উত্তৰটো, গতিকে আমি কৈ চাম যে এক্সৰ জেগাত কি কৰিম ইয়াত পি এক্স আছে গতিকে 1 আহিবগৈ, তাৰ -1 আহিব, তাৰপিছত আহিলে সমান চিন, তাৰপৰা কি আহিলে এক্স কিউব, গতিকে -1টো কি কৰিম কিউব কৰিম, আকৌ প্লাছ 4 ইনটু -1টো কি কৰিছোঁ স্কোৱাৰ, আকৌ মাইনাছ 3 ইনটু গতিকে -1 আকৌ প্লাছ কি হ'লগৈ 2 হ'ল হয়নে। এতিয়া ইয়াত কি হৈ আছে চাবা মাইনাছ এক 3টা পূৰণ কৰিলোঁ তেতিয়াহ'লে -1 হ'ব হয়নে, তাৰপিছত কি আহিলে প্লাছ 4ৰ লগত 1 2টা পূৰণ কৰিলে কি হ'ব একে হ'ব, আৰু মাইনাছ 2ডাল পূৰণ কৰিলে -7 প্লাছ হ'ব, গতিকে 4 লগত 1 এটা যোগ পূৰণ কৰাৰ কাৰণে কিমান হৈছে 4 পালোঁ হ'ল। তাৰপিছত ইয়াত আছে মাইনাছ চিন আৰু ইয়াতো আছে মাইনাছ, গতিকে মাইনাছে কি হ'বগৈ প্লাছ হ'ব, গতিকে 3ৰ লগত 1 পূৰণ কৰিলে কিমান 3 পালোঁ আৰু প্লাছ কি পাইছোঁ 2 পালোঁ হ'ল। এতিয়া -1 প্লাছ এতিয়া এই পজিটিভ কেইটা যোগ কৰা 4টো 3টো 2টো এই গোটেইকেইটা যোগ কৰিলে আমি কিমান পাম, আমি এইফালে 7 হ'ল 7 8 9 পালোঁ, গতিকে ইয়াত কিমান পালোঁগৈ 9 পালোঁ হ'ল। এতিয়া 9ৰ পৰা 1টো কি হৈছে মাইনাছ হৈ আছে, গতিকে 9ৰ পৰা যদি আমি 1টো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কিমান পাম 8 পাম, গতিকে আমি পালোঁ যে আমাৰ অংকটোত দি থোৱা আছিলে কি যে পি এক্স ইকুৱেল টু এক্স কিউব প্লাছ 4x স্কোৱাৰ মাইনাছ 28x প্লাছ 2 বহুপদটোক যদি এক্স প্লাছ 1এৰে হৰণ কৰিব পাৰোঁ তেতিয়াহ'লে ভাগশেষ কিমান থাকিবগৈ, তেতিয়াহ'লে ভাগশেষ থাকিবগৈ আমাৰ 8, গতিকে অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব, অপশ্যন নম্বৰ 3টো শুদ্ধ হ'ব, মানে ভাগশেষ ইয়াৰ কিমান হ'বগৈ তেতিয়াহ'লে 8 হ'ব হৈছে। তাৰ পাছৰ কুৱেশ্যনটোত 8 নম্বৰ কুৱেশ্যনটোত আমাক কি দি থোৱা আছে, 8 নম্বৰ কুৱেশ্যনটোত দিলে যদি পি এক্স ইকুৱেল টু দি থোৱা আছে এক্স কিউব মাইনাছ 5x স্কোৱাৰ তাৰপিছত মাইনাছ কি হৈছে 11x তাৰপিছত -3 হৈছে ত্ৰিঘাত বহুপদটোৰ শূন্যকেইটাৰ যোগফল, শূন্যকেইটা কি কৰিবলৈ কৈছে শূন্যকেইটাৰ যোগফল। এতিয়া ত্ৰিঘাত বহুপদ, এতিয়া ত্ৰিঘাত বহুপদৰ শূন্যকেইটা ওলায় 3টা ওলায়, এটা হয়গৈ কি আলফা, এটা হয়গৈ কি বিটা হয়নে, আৰু এটা কি হৈছেগৈ গামা, গতিকে আলফা বিটা গামা। এতিয়া কি হৈছেগৈ শূন্যকেইটাৰ যোগফল কৰিবলৈ কৈছে, গতিকে আলফা বিটা আৰু গামা গোটেইকেইটা আমি কি কৰিম তেতিয়াহ'লে যোগ কৰিম, গতিকে আলফা প্লাছ বিটা প্লাছ গামা হ'লে কি হয় -b/a হয়নে। এতিয়া -b মানটো কিমান, এইটো ax কিউব প্লাছ bx স্কোৱাৰ প্লাছ cx প্লাছ d হয়গৈ হয়নে, গতিকে তেতিয়াহ'লে ইয়াত -b মানটো কিমান হৈ আছে যে -b মানটো হৈছেগৈ -5, গতিকে সূত্ৰমতো মাইনাছ আৰু অংকমতো মাইনাছ হয়নে, গতিকে ইয়াত কিমান পালোঁগৈ -5 হৈ গ'ল, ডিভাইডেড বাই এ মান কিমান হ'ব এক্স কিউবৰ সহগ, গতিকে এ মান কিমান হ'ল 3, গতিকে ওপৰত মাইনাছে প্লাছ হ'ল আৰু এইফালে তলত হ'ল 3, গতিকে শূন্যকেইটাৰ যোগফল মানে আলফা প্লাছ বিটা প্লাছ গামাৰ মানটো পাইছোঁগৈ 5/3, গতিকে অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব, অপশ্যন নম্বৰ 4টো শুদ্ধ হ'ব 5/3 হৈছে। গতিকে ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত এটাই মনত ৰাখিবা যে যদি শূন্যকেইটাৰ যোগফল উলিয়াবলৈ কয়, শূন্যকেইটাৰ যদি যোগফল হয় তেতিয়াহ'লে আলফা প্লাছ বিটা প্লাছ গামা মানে -b/a, গতিকে ইয়াত চাবা অংকটো যে বি মানটো কিমান হৈছে ইয়াত -5 মানে অংকমতো মাইনাছ আৰু সূত্ৰমতো মাইনাছ, দুডাল মাইনাছ আহিছে, গতিকে মাইনাছে কি হৈছে +5 হ'ল, আৰু এইফালে এ মানটো এ ভেলু কিমান পাইছোঁগৈ তেতিয়াহ'লে এক্স কিউবৰ
সহগটো এক্স কিউবৰ সহগ কিমান 3 গতিকে এই ভ্যালু মানটো পাইছোগে আমি 3 গতিকে 5/3 হ'ল হৈছে তাৰ পাছৰটোত 9 নম্বৰ কোৱেশ্চনটোত আমাক কি দি থোৱা আছে যে আমাক কৈছে যদি আলফা আৰু বিটা px ইকুৱেল টু 4x² প্লাছ 5x প্লাছ 7 বহুপদটোৰ শূন্য হয় তেন্তে 1 ডিভাইডেড বাই আলফা প্লাছ 1 ডিভাইডেড বাই বিটাৰ মান কিমান হ'ব গতিকে অপচন কেইটা আমাক দি থোৱা আছে গতিকে আমি প্ৰথম কথাটো হ'ল যে বহুপদটো দি থোৱা আছে সলিউশনটোত বহুপদৰ মানে px ৰ মানটো দি থোৱা আছে যে 4x² প্লাছ কি হৈছেগে 5x প্লাছ কিমান হৈছেগে 7 দি থোৱা আছে হৈছে এতিয়া ইয়াৰ পৰা আমি প্ৰথমতে আলফা যোগ বিটাটো উলিয়াই লম মানে আলফা যোগ বিটা মানে কি হয় -b/a -b/a টো কি হয় -b টো চোৱা b মানটো কিমান হ'ব 3 মানে -3 হ'লে আৰু a মানটো কিমান 4 হ'লে গতিকে আমি কিমান পালোগে যে আলফা যোগ বিটা মানটো লগে -3/4 হ'ল তাৰপিছত আকৌ পূৰণফলটো উলিয়া এতেকে এবাৰ যোগফল দি আছে এবাৰ কি কৰিম পূৰণফল গতিকে আলফা ইনটু বিটা তে আলফা ইনটু বিটা মানে কি হ'ব c/a হ'বনে তে c মান কিমান 7 আৰু a মান কিমান 4 গতিকে কি কৰিলো ইয়াত লিখিলোগে 7/4 আহিলে এতিয়া আমাক প্ৰশ্নটো দিছিলে কি যে এটো আমি ফাৰ্স্ট উলিয়াই লৈছো যে ইয়াত কি উলিয়াবলৈ দিছিলে আমাক যে অংকটোত যে 1 ডিভাইডেড বাই আলফা প্লাস 1 ডিভাইডেড বাই বিটা মান কিমান গতিকে আমি ইয়াত কৈছাম যে এতেকে অ্যাকর্ডিং টু কোয়েশ্চন প্রশ্ন মতে আমাক দি থোৱা আছে যে সরি কাটি দিছো আমাক অংকটো দিছিলে যে 1 ডিভাইডেড বাই আলফা প্লাস 1 ডিভাইডেড বাই বিটা মান কিমান হল তাৰ কাৰণে কি কৰিবা তোমালোকে এই অংকটোত আলফা আৰু বিটাটো ইয়াত হৰকেইটা কি আছে এটা আছে আলফা এটা আছে বিটা তে আলফা আৰু বিটা দুইটা কমন লৈ লোৱা মানে এলসিয়াম লৈ লোৱা গতিকে আলফা আৰু বিটাটো আমি কি কৰিলো লসাগু ললো এতিয়া আলফা ক্যান্সেল হ'ল কি থাকিলে বিটাটো গতিকে ইয়াত বিটা পালো নে তাৰপিছত প্লাস বিটা ক্যান্সেল হ'ল কি থাকিলে আলফা থাকিলে হ'ল এতিয়া আমি দেখিলো যে বিটা যোগ আলফা বা আলফা যোগ বিটা একেটা মানে যোগফল কথা কৈছে শূন্যকেইটাৰ যোগফল তো শূন্যকেইটাৰ যোগফল আমি কিমান পাইছিলো -3/4 গতিকে ৰূপত পাতি দিয়া -3/4 ডিভাইডেড বাই কি হৈছে আলফা ইনটু বিটা দা আলফা ইনটু বিটা মানে কি 7/4 হয়নে গতিকে তলত কি পাতি দিয়া 7/4 পাতা এই 4 টো ক্যান্সেল গল গতিকে কি পালোগে -3/7 গতিকে আমি পালো যে 1 ডিভাইডেড বাই আলফা প্লাস 1 ডিভাইডেড বাই বিটাৰ মানটো কিমান পাইছোগে -3/7 গতিকে -3/7 অপচন নম্বৰ কোনটো শুদ্ধ হ'ব ল অপচন নম্বৰ 4 টো শুদ্ধ হ'ব হৈছে তারপর 10 নম্বৰ কোৱেশ্চনটো আমাক দিছে যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ fx ইকুয়াল টু কি হৈছেগে px² মাইনাস 2x প্লাস 28p শূন্য হয় তেন্তে আলফা প্লাস বিটা সমান আলফা ইনটু বিটা তেন্তে p মান কিমান হ'ব এটা কথাটো কৈছে যে অংকটোত আলফা যোগ বিটাটো মানে শূন্যটাৰ যোগফল আৰু শূন্যটাৰ পূৰণফল সমান তেনেহলে আমাক p মান লেবেলে গৈছে গতিকে প্ৰশ্নমতে ডাইৰেক্ট মই লিখিছো যে আলফা যোগ বিটা সমান কি হৈছেগে আলফা ইনটু বিটা হৈ আছে হল এটা আলফা যোগ বিটা মানে কি হয় -b/a গতিকে মই দেখাইছো -b/a আৰু কি হৈছেগে তোমাৰ আলফা ইনটু বিটা গতিকে আলফা ইনটু বিটা মানে কি হ'বগে তাহলে c/a হল এতিয়া এইটো একেতে কাটখাল বুলি ভাবি লচোন গতিকে এইটো ক্যান্সেল গুছি গল গতিকে আমি কিমান পাইছোগে -b আৰু ইফালে পাইছোগে c হয়নে এতিয়া -b গতিকে মাইনাস অংকটো চোৱা তোমাৰ px ত -b মানটো কিমান যে -b মানটো আমি পাইছোগে কি -2 গতিকে ডাবল মাইনাস আহিবনে গতিকে ইয়াত কি পালোগে -2 তাৰপিছত এফালে c মানটো কিমান c মানটো আমি পালোগে কিমান যে c মানটো পাইছোগে 28p গতিকে ইয়াত আমি c মানটো 28p পাতি দিলো হৈছে গতিকে এফালে কিমান হ'লগে মই খিনি কৰি দেখাইছো কাখতে যে মাইনাসে কি হৈছে প্লাস গতিকে এফালে 2 পালো আৰু এফালে কিমান হ'ল 28p পালো নে এতিয়া a p টোৰ লগত 3 টো কি হৈছে পূৰণ হৈ আছে গতিকে যেতিয়া 3 টোৰ লগত p টো পূৰণ হৈ আছে তেলে এফালে ললে কি হ'ব হৰণ হ'বনে গতিকে 2 ডিভাইডেড বাই 3 পাইছনে তেলে আমাক সুধি আছিল যে p মান কিমান তেলে 2/3 গতিকে অপচন নম্বৰ কোনটো হ'ব অপচন নম্বৰ তেলে শুদ্ধ হ'বগে কি 2/3 গতিকে অপচন নম্বৰ 2 টো শুদ্ধ হ'ল গমপালা গতিকে প্ৰথম কথাটো মনত ৰাখিবা যে শূন্যকেইটাৰ যোগফল মানে আলফা যোগ বিটা আৰু আলফা ইনটু বিটা দুইটা মানটো ইকুৱেল বুলি কৈছে গতিকে পাতি ল'বা ধুনীয়াকৈ আলফা যোগ বিটা আৰু আলফা ইনটু বিটা গতিকে আলফা যোগ বিটা মানে কি হয় -b/a আৰু আলফা ইনটু বিটা মানে কি হয় c/a এইটো ভাবা যে এইটা তলত হৰকেইটা মিলি আছে গতিকে দুইটা ক্যান্সেল হৈ যাব গতিকে ওপৰত কি গ'ল মাইনাস ইয়াত থাকি গ'ল -b আৰু ইফালে থাকিলে c টো গতিকে -b মানটো কিমান যে অংকটোত আমি দেখি আছো যে -b মানটো -2 গতিকে ইয়াতো মাইনাস আছে আৰু ইয়াতো মাইনাস ডাবল মাইনাস মানে সূত্ৰমতো মাইনাস আছে আৰু অংকমতো মাইনাস গতিকে মাইনাসে কি হৈছে প্লাস আৰু এফালে c মানটো কিমান পাইছিলগে c মানটো পাইছিলগে 28p গতিকে মাইনাসে প্লাস হ'ল গতিকে হেতু কাৰণে আমি ইয়াত কি পাইছোগে 2 টো পজিটিভ হ'ল আৰু এফালে কি হৈছে 28p গতিকে p লগত 3 টো পূৰণ এফালে লৈ আহিলে কি হ'ব হৰণ গতিকে 2/3 ইকুৱেল কিমান পাইছোগে তেলে p পালো গতিকে p মান আমাক খুজি আছিল গতিকে p মানটো হ'লগে 2/3 হ'ল তাৰ পাছৰ কোৱেশ্চনটোত আমাক 11 টোত দি থোৱা আছেগে কি
যদি px ইকুৱেল টু ax কিউব মাইনাছ কি হৈছেগৈ 6x স্কোৱাৰ প্লাছ 11x মাইনাছ 6 বহুপদটোৰ শূন্যকেইটাৰ গুণফল হ'ল শূন্যকেইটাৰ গুণফল মানে শূন্যকেইটাৰ পূৰণফলৰ কথা কৈ আছে মানে আমাক কৈ আছে অংকটোত যে আলফা ইনটু বিটা ইনটু গামা আলফা ইনটু বিটা ইনটু গামা গোটেইকেইটাৰ মান কিমান দিয়া আছে 4 এতিয়া শূন্য তিনিটা যে হ'ল কি কাৰণে হ'ল যে ত্ৰিঘাত বহুপদৰ শূন্য কেইটা থাকে তিনিটা থাকে এটা হ'ল আলফা এটা হৈছে কি বিটা আৰু এটা হৈছে কি গামা গতিকে আলফা ইনটু বিটা ইনটু গামা হ'ল গতিকে ইয়াৰ মানটো গুণফলৰ মান কিমান দিয়া আছে 4 দি থোৱা আছে যদি 4 দি থৈছে তেনেহ'লে এই মান সুধিছে এতিয়া আলফা ইনটু বিটা ইনটু যদি গামা হয় তেতিয়াহ'লে আমাৰ কি আছিলে মাইনাছ ডি বাই হয় গতিকে মাইনাছ ডি বাই ইকুৱেল টু কিমান পাইছোঁ 4 পাইছোঁ এতিয়া তোমালোকৰ অংকটোত চোৱা যে অংকটোত দেখিছোঁ যে ডি মানটো কিমান যে ডি মানটো -6 হয়নে হয় গতিকে ডি মানটো আমি কিমান পাইছোঁগৈ -6 পাইছোঁ গতিকে ইয়াত -6 হ'ল ডিভাইডেড বাই এ মান কিমান এ মানটো হৈছে এক্স কিউবৰ সহগটোক এ বুলি নকয় জানো গতিকে এ মানটো এ হয়নে গতিকে ইয়াত এ পালোঁ এইফালে কিমান পাইছোঁগৈ 4 হ'ল এতিয়া যদি মই এইফালে কৈ দিছোঁ যে ইয়াত মাইনাছ মাইনাছে প্লাছ হ'লনে গতিকে কিমান পালোঁগৈ ইয়াত পাইছোঁগৈ কি 6/a হ'ল আৰু এইফালে কিমান পাইছোঁগৈ 4 হ'ল এতিয়া চাৰিটো এটো কিফালে লৈ গুচি যাওঁ গতিকে কি হ'বগৈ 6/4 এনেকুৱা হ'বনে 6/4 ইকুৱেল টু এ হ'বনে হ'ব গতিকে তেতিয়াহ'লে আমি 6টোক যদি 2 কাটো কেইবাৰ যাব 3বাৰ যাব আকৌ 4টোক যদি 2 কাটো কেইবাৰ যাব 2বাৰ যাব গতিকে আমি উত্তৰটো কিমান পালোঁগৈ ওপৰত থাকিলে 3 তলত থাকিলে 2 গতিকে 3/2 গতিকে আমাক সুধি আছিলে যে এৰ মান কিমান তেতিয়াহ'লে এৰ মান কিমান পাইছোঁগৈ 3/2 পালোঁ গতিকে অপশ্যন নাম্বাৰ কোনটো শুদ্ধ হ'ব অপশ্যন নাম্বাৰ শুদ্ধ হ'বগৈ বিটো মানে 3/2 গতিকে বস্তু বুজি পালা গতিকে পি এক্সৰ মানটো চাই ল'বা পি এক্সৰ বহুপদটোৰ মান কি দি আছে যে ax কিউব মাইনাছ 6x স্কোৱাৰ প্লাছ 11x মাইনাছ 6 বহুপদটোৰ শূন্যকেইটাৰ গুণফল গতিকে শূন্যকেইটাৰ গুণফল মানে কি আলফা বিটা আৰু গামা এইকেইটা মান দি থোৱা আছে 4 গতিকে আলফা ইনটু বিটা ইনটু গামা গোটেইকেইটা যদি হয় তেতিয়াহ'লে কি হয় মাইনাছ ডি বাই হয় মাইনাছ ডি বাই এতিয়া মাইনাছ ডি মানটো কিমান পালা -6 হয়নে গতিকে -6 পাতিলা আৰু সূত্ৰমতে মাইনাছে কি হৈছে প্লাছ আৰু তলত এ হ'ল ইফালে 4 পাইছোঁ গতিকে এইটো ইফালে গ'ল 4টো ইয়ালৈ আহিলে কৰস্পণ্ড কৰিছোঁ মানে গতিকে কি হৈছেগৈ এই 6টোক 2 কটাৰ কাৰণে 3বাৰ গৈছে ইয়াক 4 কটাৰ কাৰণে 2বাৰ গ'ল গতিকে উত্তৰ কিমান হ'লগৈ 3/2 গতিকে এ মান পাইছোঁগৈ 3/2 বুজি পাইছা গতিকে নেক্সট তাৰ পাছৰ কুৱেশ্যনটোত আমাক কি সুধি আছে 12 নম্বৰ কুৱেশ্যনটোত ক'লে যে যদি ত্ৰিঘাত বহুপদ মানে ত্ৰিঘাত বহুপদৰ কথা কৈছে যে ax কিউব প্লাছ bx স্কোৱাৰ প্লাছ cx প্লাছ d শূন্যকেইটা আলফা বিটা আৰু গামা হ'লে তেতিয়াহ'লে আলফা বিটা গামাৰ মান কিমান হ'ব দি আছে মানে পূৰণফলৰ কথা সুধি আছে গতিকে আলফা বিটা আৰু গামা অকণমান আগত কৈ গৈছোঁ যে আলফা ইনটু বিটা ইনটু গামা হ'লে কি হয় মাইনাছ ডি বাই গতিকে সুধিছে যে তলৰ কোনটো শুদ্ধ হ'ব গতিকে মাইনাছ কি হ'বগৈ মাইনাছ ডি বাই এ হ'ব গতিকে অপশ্যন নম্বৰ শুদ্ধ হ'বগৈ চিটো বুজি পালা গতিকে যদি পূৰণফলৰ কথা কৈ আছে যদি আমাক কেতিয়াবা আকৌ পৰীক্ষাত এনেকৈও দিব পাৰে যে আলফা প্লাছ মানে সমষ্টি মান কিমান শূন্যকেইটাৰ যোগফল গতিকে আলফা প্লাছ বিটা প্লাছ গামা কিমান হ'বগৈ তেতিয়াহ'লে মাইনাছ বি বাই এ হ'বগৈ আকৌ যদি দুটাকে পূৰণ কৰি যোগফল যদি কোৱা হয় শূন্যকেইটা মানে আলফা বিটা প্লাছ কি হৈছে বিটা গামা প্লাছ যদি গামা আলফা হয় তেতিয়াহ'লে তাৰ সলনি কি হয়গৈ ইয়াৰ সলনি c/a লিখিব পাৰি গতিকে এইকেইটা মনত ৰাখিবা যে এটা সূত্ৰ যদি পূৰণফল হয় তেতিয়াহ'লে মাইনাছ ডি বাই এ হয় যদি যোগফল হয় তেতিয়াহ'লে মাইনাছ বি বাই এ হয় দুটাকৈ পূৰণ কৰি যদি যোগফল কৰা হয় তেতিয়াহ'লে কি হয়গৈ c/a হয় গতিকে এইকেইটা ত্ৰিঘাত বহুপদৰ সূত্ৰ হ'ল আৰু দ্বিঘাতৰ ক্ষেত্ৰত কি হ'ব যদি পাৱাৰটো দ্বিঘাত মানে ax স্কোৱাৰ প্লাছ যিমান bx প্লাছ c দি থোৱা আছে c ইকুৱেল টু 0 হয়নে বা c তেতিয়া কি হ'বগৈ আলফা যোগ বিটা হ'লে কি হয় মাইনাছ বি বাই এ হয় আৰু যদি আলফা ইনটু বিটা হয় তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ তেতিয়াহ'লে c/a লিখিব পাৰোঁ গতিকে এইকেইটা ফৰ্মুলা একো একোটা হৈছে গতিকে এইকেইটা হ'ল তোমালোকে চাগে এতিয়া কুৱেশ্যন নম্বৰ 12লৈকে এইকেইটা বুজি পাইছা গতিকে আমাৰ ইয়াত মাত্ৰ কি সুধিছিলে যে এই 12টো সুধি আছিলে যে পূৰণফল গতিকে পূৰণফলৰ ক্ষেত্ৰত কি হ'বগৈ আলফা ইনটু বিটা ইনটু গামা হ'লে মাইনাছ ডি বাই এ গতিকে অপশ্যন নম্বৰ শুদ্ধ হ'ল চি ভাবিছোঁ তোমালোক সকলোৱে আমাৰ ভিডিঅ'খিনি চাই ভাল পাইছা গতিকে যদি ইয়াৰ পাছত আৰু কি বিষয়ৰ মানে কোনটো বিষয়ত মানে বহুপদৰ এতিয়া প্ৰথম ইউনিট টেষ্টত বহুপদটো বাস্তৱ সংখ্যা তাৰপিছত আহিলেগে কি পুনৰালোচনা আৰু ত্ৰিভুজ এইকেইটা পাঠৰ আৰু কোনটোৰ পৰা আমি তোমালোকে MCQ বিচৰা মোক তলত কমেণ্ট কৰিবা যদি মোৰ বুজোৱাখিনি বুজি পাইছা তেতিয়াহ'লে আমাৰ চেনেলটো কি কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমাৰ বন্ধুসকলৰ লগত কি কৰিবা শ্বেয়াৰ কৰিবা বুলি আশা কৰিলোঁ গতিকে আজি 12টাই কৰি দেখুৱালোঁ পাছত আৰু মই কৰি দিম তোমালোকে কমেণ্ট কৰিবা যদি ভাল পাইছা তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিলে ধন্যবাদ